বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া চাওক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ হালধিবাৰী বুঢ়ীআই থানৰ সন্মুখৰ পৰা। হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ সন্মুখৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই আহি আছোঁ বহুত গাড়ী, আৰু এতিয়া মই আহি আছোঁ শিৱসাগৰ অভিমুখে। আপোনালোককতো কৈছিলোঁৱেই শিৱসাগৰ আহিম বুলি 16 তাৰিখে, সেইকাৰণে আহি আছোঁ। আৰু ক'ত থাকোঁ কি কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব, তেতিয়া সকলোখিনি গম পাব। গতিকে আহক, ইয়াত এতিয়া সুন্দৰকৈ সেৱা কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আহি পেলাই পালোহি নাজিৰা, আৰু নাজিৰা এতিয়া JP Sweets and Bakery। JP Sweets and Bakeryত এতিয়া সুন্দৰকৈ চাহ খাবলৈ লৈছোঁ। আৰু ইয়াত চাহ খাই পেলাই কি কৰোঁ আপোনালোকক সুন্দৰকৈ দেখাম বাৰু। এতিয়া একদম আহি পেলাই পালোহি নাজিৰা, নাজিৰা চাৰিআলিত চাহ খালোঁ। চাহ খাই পেলাই আহি পেলাই এতিয়া এগৰাকী বিশেষ ব্যক্তি ঘৰলৈ আহিছোঁ। বিশেষ বাইদেউ বুলি কৈছোঁ আৰু দেই, একদম আপোনালোকৰ সকলোৰে পৰিচিত। আৰু সেই বাইদেউগৰাকীক বহুত দিনৰ আগতেই চিনি পাওঁ, আৰু তেনেকৈ কথোপকথন হৈ থাকে মোবাইলৰ যোগেদিয়ে। এতিয়া কিন্তু বাইদেউক আজি প্ৰথমবাৰ দেখিম, গতিকে আপোনালোককো মই দেখাব লাগিবই, কাৰণ মই চালেই নহ'ব নহয় বাইদেউগৰাকী, হয়নে নহয়? আপোনালোককো দেখাব লাগিব, সেইকাৰণে একদম আপোনালোকক এতিয়া ধুনীয়াকৈ দেখাম। তাৰ আগতে চাওক, একদম সোমাই ইমান সুন্দৰকৈ ৰাখিছে এই ফুলখিনি। ইমান ব্যস্ততাৰ মাজতো যে ইমান সুন্দৰকৈ এনেকৈ ঘৰ সজাইছে, মই বহুত ভাল পাওঁ। আৰু আপোনালোকে এনেকৈ দেখাই দিছোঁ অকণমান, একদম ভিতৰতহে ভালকৈ দেখামগৈ। আৰু ব'লক এতিয়া আপোনালোক ধুনীয়াকৈ। এতিয়া চাওক, মই আহি পেলাই ক'ত পালোহি আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ। এইফালে চাওক, কোন বাৰু সকলোৱে পৰিচিত, এয়া বাইদেউ, আমাৰ অমীয়া বাইদেউ, এয়া চাওক। আৰু এতিয়া বাইদেউক একদম ওচৰৰ পৰা পাই ইমান ভাল লাগিছে। আৰু প্ৰত্যেকটো অনুষ্ঠানেই চাওঁ বাইদেউৰ, আৰু বাইদেউৰ ওচৰলৈ এটাই অহা কাৰণ, ইয়ালৈ যিহেতুকে আহিছোঁ নাজিৰালৈ, সেইকাৰণে নাই বোলো বাইদেউৰ লগত একদম দেখা সাক্ষাৎ কৰি যাওঁ। আৰু বাইদেউৰ যিটো এতিয়া দিহানামৰ প্ৰসংগত যিমানখিনি বাইদেউৰ কথা, যিমানখিনি বাইদেৱে উত্থাপন কৰিছে, একদম আমি সেইখিনি বহুত সমৰ্থন কৰোঁ। বহুত ভাল কথা কৈছে বাইদেৱে। আৰু আমি কি কৰোঁ, ক'ৰবাত যেতিয়া যাওঁ, বাইদেউৰ দিহানামভাগ আমি একদম গাড়ীত লগাই পেলাই একদম ঘৰলৈকে পাই যাওঁগৈ আৰু শুনি পেলাই ঘৰলৈকে পাই যাওঁগৈ। এতিয়া বাইদেউৰ মুখেৰে শুনো দেই, চাওক। আপুনিতো মোক চিনি পাইছে ন? ভিডিঅ' কেতিয়াবা চোৱা আৰম্ভ কৰিছিলে? ভিডিঅ' খুব বেছিকে চোৱা নহয়, আচলতে সময়টো খুব কম থাকে। কেতিয়াবা কাটচিত বোলে অকণমান আজৰি সময় যদি ছচিয়েল মিডিয়াত দেখো। আৰু এদিন মোক ফোন কৰিছিলে, তেতিয়াৰ পৰা মই ভালকে চিনি পোৱা হলো। আৰু আগতে ইমান চিনি পোৱা নাছিলো। তাৰপিছত এই মাজতে এতিয়া অগ্নিনাভৰ ওপৰত এটা ভালে হৈছে বাৰু, সজাগ সচেতন কৰিব লাগে। আৰু বহু দেখো ব্লগ বনাই, গঠনমূলক কোনো কথা নাই যে সমাজখনক কিবা এটা মেছেজ কৰিব লাগে, সমাজৰ কিবা উন্নতি কৰিব লাগে, তেনেকুৱা নাই। তেনেকুৱা দেখো, কিন্তু আপোনালোকে এটা বেলেগ ধৰ্মী কাম কৰি আছে সমাজৰ কাৰণে। বা আমাৰ গাঁৱৰ বহু লোক আছে, তেওঁলোকে আচলতে ঢৌটো হ'লেই গুচি আহে। সেই তেওঁলোকক আচলতে যিসকল ক্ৰিয়েটাৰ আছে সঁচা অৰ্থত দেই, যিসকলে সঁচা অৰ্থত ছচিয়েল মিডিয়াত আচলতে জনহিতকৰ কাৰণে কিছু কাম কৰিছে, সজাগতা আনিছে, তাৰ মাজত আপুনিও এগৰাকী। ভাল লাগিছে মানুহখিনিক অকণমান হ'লেও বিষয়বস্তুটোৰ ওপৰত অকণমান আলোকপাত কৰাটো খুব প্ৰয়োজনীয় হৈ পৰিছে। আৰু বাইদেউ এটা কথা কওঁ দেই, যেতিয়া আমি সমাজৰ কাৰণে কিবা এটা সঁচা কথা ক'বলৈ যাওঁ, ইমান নিগেটিভ কমেণ্টছ আহে, হয়নে বাৰু? নাই, সেইটোৱে হৈছে আচলতে কি হ'ল, সমাজ ব্যৱস্থাটো লবিকেন্দ্ৰিক হৈ পৰিছে। নিৰপেক্ষভাৱে কোনেও নাচায় যে এখেতে কি কথাটো কৈছে,
এই কথাটোৰ পৰা আমাৰ সমাজৰ উপকাৰ অপকাৰ কি হৈছে সেইখিনি যদি বিশ্লেষাত্মকভাৱে অলপ যদি তেওঁলোকে অনুভৱ কৰে, বিবেকেৰে যদি কথাখিনি যদি অনুভৱ কৰে, তেতিয়া নিশ্চয় ভালকে বুজি পালেহেঁতেন। তাৰমানে এতিয়া উদাহৰণস্বৰূপে মই যদি কওঁ মোৰ ক্ষেত্ৰতে, হয় নহয়, যে মইতো এনেকে কোৱা নাছিলো যে আপোনালোকে বিশ্ব ৰেকৰ্ড নকৰিব বুলি মই কোৱা নাছিলো। মই কৈছো যে নামভাগ দিহানাম নহয়, আমি সংস্কৃতিৰ এইটো এটা মেৰুদণ্ড, ভক্তিমূলক গীত মাতবোৰ এখন সমাজৰ মেৰুদণ্ড স্বৰূপ। আজি আপুনি যিমান ডাঙৰ নহওক, আমি হাৰ্টথ্ৰব বুলি কওঁ জুবিন গাৰ্গক, কাইলৈ জুবিন দাও যদি নাইকিয়া হৈ যায়, তেওঁ কিন্তু আদ্য শ্ৰাদ্ধটো নামেৰে কৰিব, ভক্তি মাৰ্গীয় দিশেৰে কৰিব। গতিকে এই বিষয়বোৰত ইমান মানে সমল আছে, এই বস্তুবোৰ আমি খুব সুন্দৰকে আচলতে সংৰক্ষণ কৰিব লাগে। কিন্তু সেই কথাখিনি মই ইমান বুজাই কোৱাৰ পাছতো মানে অৱশ্যে 10% মানে তেওঁলোকে অলপ বেলেগ ধৰণে কথা কোৱা আৰম্ভ কৰিলে। এতিয়া সমাজত আছে, কিন্তু সেই ইতিবাচক কথা কোৱা মানুহ বৰ্তমান সমাজত কম পৰিছে। আৰু কিছুমানৰ মানে কবলৈ মন থাকিলেও মই এইটো কথা কম, কোনোবাই কিবা ভয় খায়, কিন্তু আমি ভয় নাখাই পেলাই যিখিনি কথা কওঁ ইমানেই মানে বেয়াকে কয়, কিন্তু আমি সেইটো থমকি দিওঁ। মই কিন্তু বাইদেউ ভয় নকৰো সেইটো কথা, মই ভয় নকৰো। সেইটোৱে এতিয়া আপুনি যোনখিনি কথাত কৈ আছিলে যে সেইভাগ গোসাঁই নাম, হয় আমিও সেইটো ভাবিছো গোসাঁই নামেই হয়, কি তাত কিন্তু বহুত বেলেগ ধৰণৰ নাম আছে, হয় আছে, সেইখিনি কৰা নাই। তাৰপিছত আমাৰ নগাঁৱত যেতিয়া সেইটো হুলস্থুল আপুনিতো গম পাইছে ন? তাৰপিছত আমি কৈছো বাইদেউ এতিয়া কেনেকুৱা অনুভৱ বোলো, বাইদেউ চাগে কি কৰিছে এতিয়া, যিহেতুকে তেওঁ সেইখিনিত গৈ পোৱা বহুত পলম হৈছে, হয়, সেইটোক লৈ পেলাই কেনেকুৱা এটা উত্তপ্ত পৰিস্থিতি। চাওক, বিষয়বস্তুটো যে আমাৰ ভক্তিমাৰ্গীয় সংগীত সমূহক আমি খুব শ্ৰদ্ধাৰে ভক্তিৰে উপস্থাপন আমি কৰবাত কৰো, যতে নকৰো লাগে। কিন্তু এতিয়া কি হ'ল, মানুহৰ লালসা প্ৰিয় হৈ পৰিছে, হয়নে? ভোগবাদী সমাজ ব্যৱস্থাত নিজকে বেছিকে নিমজ্জিত কৰিছে। আৰু কি হৈছে, লাগে আমাক কিবা লাগে, মানে নাম আমি কি কাৰণে গাইছো সেই কথাটো তেওঁলোকে কোনো কাৰণতে তেওঁ মানে ৰখা নাই। আৰু নামৰ যিটো আচল মৰ্যাদা, অসমীয়া সমাজত নামৰ যিটো মৰ্যাদা, সেইখিনি কিন্তু মহিলাসকলে নাশ কৰি পেলালে। মানে এনেকুৱা ধৰণৰ পৰিৱেশ এটা কৰিছে যে গৰু ম'হ বিক্ৰী কৰিলে এনেকুৱা হয়, বা মাছৰ দাগ হলে যে এনেকুৱা হুলস্থুল হয়, তালে পৰ্যবসিত কৰিব নালাগে, মানে এনেকুৱা হৈছে। আৰু সেয়াই মানে বহুত ভালকে বাইদেৱে বুজাই দিছে। আৰু মানে কি, আমি বাইদেউক অনুকৰণ কৰো, আৰু বাইদেউ হল প্ৰতিবাদী কণ্ঠ বুলিয়ে কৈছো, মানে ইমান স্পষ্টকে কথাবিলাক কয়। আৰু একদম বাইদেউ মানে মোৰ ফালৰ পৰা মানে মই যিখিনি কথাত যেনেকুৱাত প্ৰতিবাদ কৰো বাইদেউ কৰে। সেইকাৰণে আজি মই একদম কষ্ট কৰি হলেও আহিছো বাইদেউৰ ওচৰলে, আৰু ওচৰত পাই বহুত ভাল লাগিছে। বাইদেউ এইখিনিতে আৰু এটা কথা কওঁ দেই, মই যিহেতুকে এইযোৰ সাজ পৰিধান কৰি আহিছো, বহুত দূৰৰ পৰা আহিছো, আপুনিতো গমেই পায়, হয়নে? আৰু মানে সুবিধাটো হয় এনেকুৱা কাপোৰ পিন্ধি আহিলে। আৰু এতিয়া মই যেতিয়া আপোনাৰ লগত ভিডিঅ'টো কৰিম, একদম মোক কমেণ্টৰ উপচাই পেলাব, তই তেনেকেহে গৈছ, কিবাহে গৈছ, হয়নে? গতিকে আচলতে মোৰ যিটো বিষয়, বিষয়টো অকণমান সুকীয়া। ময়ো ধৰক আহোঁতেতো মোক ঘৰুৱা সাজ এযোৰকে পিন্ধি মই আছিলো, কিন্তু মই যিহেতু সমাজত মোৰ এটা বেলেগ ধৰণৰ পৰিচয় আছে, গতিকে সেইভাৱে মই আচলতে নিজে থাকিব বিচাৰো। তাৰমানে বা কোনোবাই কিবা কব, কোনোবাই নকব, তাত মই ডোন্ট কেয়াৰ, মই সেইটো নাভাবো। কিন্তু মই নিজকে যিটো ঠাইত মই যেনেকে ৰাখি ভাল পাওঁ, মই তেনেকে থাকো। গতিকে সেইটো এটা নিজৰ পাৰ্চনেল কথা। কাৰণ মই এতিয়া ঘৰত আছো, ঘৰত থাকিলো বুলি যে মই মেখেলা চাদৰে পিন্ধি থাকিব লাগিব তেনেকুৱা কথা নাই। কিন্তু মই য'ত যাব লাগে সেই ঠাইবোৰত, আপুনি ধৰক নামঘৰলৈ যেতিয়া যাব, নিশ্চয় আপুনি চাদৰ মেখেলা পিন্ধি যাব। আৰু তেনেকুৱা ধৰণৰ ক'ব লাগে। এতিয়া বহুত দূৰ আহিছো, মানে এইটো মানে হেৰি হয়, কমফৰ্টেবল হয় ন, সেইকাৰণে তেনেকে আহিছো। আপোনালোকে বেয়া নাপাব আৰু কৈছো আৰু, কাৰণ বহুতে যোনসকলে ভাল পায় বা তেখেতসকলে কৈছে সাজ সজ্জাত সেইটো কথা নাই। বিশেষকে মই কি কৰি আছো, মোৰ মনৰ অনুভৱ খিনি তেখেতসকলে বহুতে বুজি পায়, বহুতে বুজি নাপায়, মানে উল্টা পুল্টা কমেন্ট কৰে। গতিকে এতিয়া আৰু বাইদেউৰ মুখেৰে ধুনীয়াকে শুনিলে, আৰু বাইদেউৰ লগত অতি সোনকালে মই দিহানাম এভাগ গাম বাৰু দেই, দেই। বাইদেউৰ লগত গাম, এদিন আহিম একদম বাইদেউৰ ঘৰত সুন্দৰকে আপোনালোকক গাই পেলাই শুনাম দেই। ইণ্টাৰেষ্ট আছে? মই গাও নহয়, মই দিছো ভিডিঅ'ত, দিছো। আৰু এতিয়া যিহেতুকে নাজিৰালৈ আহিছো, আৰু এসপ্তাহো হৈ যোৱা নাই নেকি আমি নাজিৰা অহা ন। অগ্নিনাভ মন্দিৰ ভাগলৈ আহিছিলো, আৰু তেতিয়া বাইদেউৰ ওচৰত সোমোৱা নহল বাৰু। আৰু এতিয়া যিহেতুকে ৰাতি থাকিম,
সেইকাৰণে মানে বাইদেউৰ লগত দুআষাৰ ভালকে কথা পাতিবলৈ সুযোগ পাইছো আৰু সেই সুযোগখিনি বাইদেৱে দিয়াৰ কাৰণে বাইদেউ বহুত বহুত ধন্যবাদ জনাইছো তাৰপিছতে এতিয়া বাইদেউক মানে সুধিছো দেই আপোনালোকৰ ওচৰতেতো অকণমান আৰু ইয়াৰ পৰা বেছি দূৰ নহয় অগ্নিনাভ মন্দিৰ তাৰ ওপৰতো ভিডিঅ'সমূহ আপুনি দেখিছে মই বনাইছিলো ন এতিয়া আপুনি তাত গৈছেনে মই নাই যোৱা ন তাৰমানে মই যোনসমূহ ভিডিঅ' বনাইছো মন্দিৰ ভাগক লৈ মোৰ একো কথা নাই মন্দিৰ ভাগ জাগ্ৰত বহুতৰ মুখত শুনিছো আৰু মই ভাবো প্ৰত্যেক ভাগ মন্দিৰতে জাগ্ৰত হয় প্ৰত্যেক ভাগ মন্দিৰ যে এভাগে বুলিয়ে নহয় আমাৰ মঠ মন্দিৰ যিমানসমূহ আছে সকলোতে ভগৱান জাগ্ৰত হৈ থাকে আৰু এই মন্দিৰ ভাগৰ মই লৈ পেলাই একো কোৱা নাই কিন্তু তাত যিখিনি তেখেতৰ স্বত্বাধিকাৰী যোনগৰাকী তেখেতৰ যোনখিনি নিয়ম কানুন যিখিনি মানে তাত ব্যৱস্থা কৰে মানে প্ৰত্যেক দিনাই বেলেগ বেলেগৰ নিচিনা নিয়ম নীতিবিলাক তেখেতে কৰি থাকে সেইখিনিৰ ওপৰত মই মাত মাতিছিলো তাৰ ভিতৰত আপোনাৰ কিবা অনুভৱ কওকচোন চাব দেই এই কথাটো হ'ল কি সনাতনী হিন্দু ধৰ্মৰ যিমানবোৰ আমাৰ দেৱ দেৱীয়ে কওক মঠ মন্দিৰ যিমান মন্দিৰ আছে সকলোতে ভগৱান আছে বুলি আমাৰ এইটো আস্থা আৰু বিশ্বাস আছে কথাটো হয় মাধৱ মহাপুৰুষে নামঘোষাত লিখি থৈ গৈছে যে একান্ত ভকত সৰ্বে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয়ত থকা প্ৰভু সাক্ষাতে তথাত আপুনি যদি এই ঠাইতো যদি ভগৱন্তৰ গুণগান কৰিছে ভগৱন্তৰ আৰাধনা কৰিছে গতিকে যদি শুদ্ধ অন্তৰে আস্থা ভক্তিৰে কৰিছে গতিকে ভগৱান তাতো আছে বুজেনে যে কোনোবা এটুকুৰা নিৰ্দিষ্ট ঠাইতে যেন ভগৱান আছে এই কথাটো মই বিশ্বাস ব্যক্তিগতভাৱে নকৰো আৰু কথা হ'ল কি মন্দিৰ কোনো সময়ৰ কাৰণে এনেকুৱা নিৰ্ধাৰিত সময়ৰ কাৰণে কেতিয়াও নাথাকে কাৰণ আমি শিৱসাগৰ ঐতিহ্যমণ্ডিত এটুকুৰা হিষ্টৰিকেল প্লেচ ন য'ত শিৱ মন্দিৰ আছে আজি শিৱৰাত্ৰি হৈ গৈছে দেশ বিদেশৰ পৰা পৰ্যটক আহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৱৰাত্ৰি পাতে ইয়াতে আমাৰ তেনেধৰণৰ কোনো আজিলৈকে আমি নীতি নিৰ্দেশনা এনেকুৱা নাই যে ইয়াত পূজা কৰিবলৈ আহিলে আপুনি ইমানহে দিব লাগিব ইয়াত এইটোহে কৰিব লাগিব প্ৰসাদ পাবৰ কাৰণে এইটোৱে কৰিব এই ব্যৱস্থাখিনি আমাৰ অন্তত অসমত নাই মা কামাখ্যা ভূমিতে আৰু জাগ্ৰত ঠাই অসমত ক'ত আছে অসমত নাই পৃথিৱীতে নাই মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কামাখ্যা ভূমি ইমান জাগ্ৰত যে কামাখ্যা ভূমিলৈ যোৱাৰ লগে লগে আপোনাৰ মোক কোৱাৰ লগে লগে গতিকে মাৰ ঠাই ইমান জাগ্ৰত কিন্তু আজিলৈকে মাৰ ঠাইত কোনো এনেধৰণৰ নীতি নিৰ্দেশনা দিয়া নাই আৰু এটা কথা হ'ল কি ভকতি ক'তো এতিয়ালৈকে লিখা নাই যে ভকতি কিবা দি কৰিব লাগিব বুলি লিখা নাই মই এই ব্যৱস্থাটোত ময়ো বেয়া পাইছো কাৰণ কথাটো হ'ল কিটো যে হয় আপুনি মই যদি বা মোৰ নামঘৰতে মই কিবা পাই মই সুফল পাইছো আৰু মই যদি জনহিতকৰ কাম কৰিব বিচাৰিছো মই ৰাইজলৈ মই আগবঢ়াই দিছো সেইটো জনসাধাৰণৰ কাৰণে কৰিছো সেইটো ভাল কথা কিন্তু সেই তাৰ যোগেদি মই যদি লালসা কৰিছো আৰু কিছুমান অতিৰঞ্জিত কথা কাৰণ বিজ্ঞানৰ যুগ এতিয়া ইনফৰমেশ্যন টেকনলজিৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ গতিকে আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ নৱপ্ৰজন্ম আমাৰ গোটেইসকল ইমান মানে মূৰ্খ হৈ থকা নাই বুলি মই ভাবিছো নহয় জানো গতিকে কিছু যে এনেধৰণৰ এইবোৰে আমাৰ ধৰ্মটোক আমি কিন্তু বেলেগৰ দৃষ্টিত উপলুঙা কৰা আচলতে এই কথাটোলৈ ময়ো মানসিকভাৱে অকণমান দুখ পাওঁ কিন্তু নকওঁ এইটো কাৰণে যে যিখন মানে উলংগ দেশত ধোবাৰ কিবা প্ৰয়োজন আছে জানো বৰ সুন্দৰ কথা কৈছে বাইদেৱে দেই যিখন সমাজত বিচাৰ বুদ্ধি দুটকাৰ পইচাৰ কাৰণে কিনি পেলাইছে কি কৰি দিছে সেইখন সমাজত আপুনি শুদ্ধ কথা শুদ্ধ মানে মন্তব্য প্ৰকাশ কৰিবলৈ আপুনি পিছুৱাই আহিব লাগিব কাৰণ কিয়নো আপুনি যদি সমাজখনৰ কাৰণে ধৰ্মটোৰ কাৰণে কিবা বিশেষ ক'বলৈ গৈ যদি আপুনি মানসিকভাৱে যদি ভাঙি পৰিব লগা হয় বা আপোনাৰ আত্মসন্মানত যদি আঘাত পৰে গতিকে বুবাৰ শত্ৰু নাই বুলি কয় মুখখন বন্ধ কৰি থকা ভাল মই এটা কথা ভাবো বিশ্বাস ভৰসা আস্থা আৰু যিটো শ্ৰদ্ধা ভক্তিৰে ভগৱন্তক আৰাধনা কৰা হয় গতিকে ভগৱান সকলোতে আছে গতিকে এই কোনোবা এটুকুৰা নিৰ্দিষ্ট ঠাই জাগ্ৰত বুলি এই যে প্ৰচাৰ কৰা মিডিয়াসকলকো মই আচলতে কি বুলি ক'ম ভাষা নাই কিন্তু সঁচা কথাত ক'বলৈ গ'লে এতিয়া বিশেষকৈ অসমৰ মিডিয়া বিক্ৰী হৈ গৈছে অসমৰ কোনো এটা দিশত মিডিয়াই সঠিক ৰূপত কাম কৰিছে বুলি মই নাভাবো সাংস্কৃতিকে কওক ৰাজনৈতিকে কওক মানে সামাজিক দায়বদ্ধতাৰে কওক বা অৰ্থনৈতিক কোনো দিশত মিডিয়াই কিন্তু জনহিতকৰ কাম কৰা নাই বুলি মই অনুভৱ কৰো মই মোৰ নিজৰ ক্ষেত্ৰত কৈছো
মোৰ নিচিনা হয়তো এই দিহানামৰ বিষয়টো মই মানে সমাজৰ মহিলাসকলক আগবঢ়াব পৰা নাই মোৰ নিচিনা হয়তো চেক্ৰিফাইচ বা মোৰ নিচিনা কষ্ট সাধনা কোনেও কৰা নাই কাৰণ কেবুল টিভিৰ দিনৰ পৰা কিন্তু সেই মিডিয়াসকলে কিন্তু আমাক কিন্তু চিনি নাপাইছিলে আমাক চিনি নাপাইছিলে কিন্তু তেতিয়া যে মই ইয়াৰ পৰা গৈ মই সেই মিডিয়াত প্ৰগ্ৰেম দিওঁগে মোৰ ছোৱালীজনী সৰু তেতিয়া মোৰ হাজবেণ্ডৰ লগত গৈ দিওঁগে তেওঁলোকে তাত TRP পায় প্ৰতিটো চেনেল DY কক তাৰপিছত এনি টিভি কক তেতিয়া তাৰপৰা এনি হাই ফাই কক ৰঙতো দিছিলো প্ৰতিদিন টাইমত দিছিলো তাৰপাছত ৰেঙনিত দিছিলো প্ৰত্যেকটো চেনেলত তেওঁলোকক আমি সেই গ্ৰুপৰ পৰা 2 টকা 4 টকা পইচা খৰচ কৰি আমাৰ নিজলৈও কিবা এটা কৰি সকলোৱে এটা টিমে কাম কৰি দিও কিন্তু তেওঁলোকে আমাক তেতিয়া নেদেখে গম পাইছে নাই কিন্তু এটা বিতৰ্কিত আজি যদি মোৰ একদম সেইটো মানে খুব ইচ্ছা থাকে আজি যদি মই যদি এটা কিবা বিতৰ্কিত কথা কওঁ মোৰ ঘৰত কিন্তু নিউজ কৰিবলৈ গুচি আহিব হয় বুজিছেনে এটি কথা হ'ল কি জুল যেনি যায় ভেটা তেনিয়ে দিব লাগিব আৰু বৈ তেনি তাতে যোৱা হৈছে এতিয়া সজাগ সচেতন হ'ব লাগিব অসমৰ বাহিৰৰ কিছু পৰম্পৰা আছে প্ৰসাদ কিনি আনিব লাগে নিশ্চয় আপুনি জগন্নাথলৈ গৈছে বা লিংগৰাজলৈ গৈছে গতিকে সেই ঠাইখিনিৰ নিচিনা জাগ্ৰত বুলি সকলোৱে কয় কিন্তু আমি তালৈ গৈছো তাতে তেওঁলোকৰ আমি প্ৰসাদখিনি কিনি আনিব লাগে বা কিবা কৰিব লাগে তেনেকুৱা সেই পদ্ধতিটো অসমৰ বাহিৰত আছে কিন্তু মই সেই ভিডিঅ' এটা মই কৰিছো যে আমি তেনেকুৱা হবলৈ গৈ আছো নেকি যে আমাৰ আঠখেলীয়া নামঘৰ সকলোৱে আমি ভাদ মাহত যাওঁ ঢেকীয়াখোৱা নামঘৰ আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ যে এই সমাজখন গুৰুজনাই আমাক ইমান সুন্দৰভাৱে গঢ়ি থৈ যোৱা সমাজখনত এটা আমাৰ নতুন ব্যৱস্থা হবলৈ গৈ আছে নেকি এই হয়তো চাগে জুইশাল হৈছে আৰু কমাৰশাললৈ পৰিণত হ'ব বুলি মোৰ এটা ভাৱ হৈছে আৰু নিশ্চয় হ'ব তাৰমানে কি হৈছে আমি যদি মানুহবোৰ সজাগ সচেতন নহওঁ তেতিয়াহ'লে অসমীয়া এই আপুৰুগীয়া সংস্কৃতিটো আপুৰুগীয়া এই জাতিটোৰ এই সংস্কৃতি কিন্তু ধ্বংস কৰিবলৈ এচাম আচলতে কি কম সমাজ বিৰোধী জাতিদ্ৰোহী সংস্কৃতি দ্ৰোহী তাৰমানে ধৰ্মদ্ৰোহী মানে এটা জাত মানে ইয়াত লাগি পৰিছে মানে আৰু তাক একদম খুব হাত উজাল দি আছে কেইটামান আচলতে স্যাটেলাইট আপোনালোকে শুনিলে ইমান খুকুজা নলগাকে বাইদেউৰ অন্তৰৰ কথাখিনি ব্যক্ত কৰিছে বহুত ভাল লাগিছে আৰু মই আপোনালোকক কৈছো বাইদেৱে যি কয় একদম খোলাকে কয় এতিয়া বাইদেউ শেষত মই আপোনাক এটা কথাই কওঁ মানে আমাৰ নিচিনা যদি মূৰ্খ মানুহ এই পৃথিৱীত থাকে তেনেহলে এই শিখা মজুমদাৰ বেজ বৰুৱাৰ নিচিনা চালু মানুহৰ কেতিয়াও মৰণি নাই মই মানে বুজিলো সেইটোৱে অৱশ্যে কথাটো মিছা নহয় আমাৰ সমাজ ব্যৱস্থাত বহুত এনেকুৱা ধূৰ্ত মানুহ আছে যি আচলতে আনক পৰিচিত কৰিব পাৰে গতিকে কিন্তু আমাক আচলতে মুখ্য সাজুছে আভুৱা ভৰাইছে সকলোকে ভৰাইছে আপুনি মই বুলি নহয় বিশ্বাস আমি অসমীয়া মানুহে মানুহক খুব বেছি বিশ্বাস কৰো আৰু ভগৱন্তৰ প্ৰতি আমাৰ ভৰসা বেছি গতিকে তেওঁ এটা অকণমান এটা আৰ্হিয়ে তেনেকুৱা বহু আছে গতিকে যদি তেওঁলোকে তেনেধৰণেই ভাবিছে সেইটো আৰু তেওঁলোকৰ কৰ্মফলে তেওঁলোকে ভুগিব মই সেইটো বুলিয়ে ভাবো যে নহওক লাগে কিন্তু ভগৱানক লৈ যদি কোনোবাই এনেধৰণৰ ব্যৱসায় আৰম্ভ কৰে বা এনেধৰণে মানুহক যদি আভুৱা ভৰাই এইখিনিয়ে নিজৰ কৰ্মফল নিজে পাব আৰু আমি সমাজৰ প্ৰত্যেকজন সজাগ সচেতন ব্যক্তিয়ে যি আমি সমাজখনক ভাল পাওঁ যি আমি জাতিটোৰ সংস্কৃতিক ভাল পাওঁ জাতিটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আছে আমি দায়বদ্ধতা সেইখিনি ব্যক্তিয়ে আমাক কোনোবা বেয়াকে ক'লো আমি কিন্তু কিছু কথা আগবঢ়াই যাবই লাগিব ক'বই লাগিব এইটো আমাৰ সামাজিক দায়বদ্ধতা আৰু এটা নৈতিক কৰ্তব্য আমাৰ আচলতে গতিকে একদম বাইদেউ ওচৰলৈ আহি বহুত ভাল লাগে আৰু সাহ লাগিছেহে বেছিকে আৰু কথা ক'বলৈ মানে একদম বাইদেউ সাহ দিয়া নিচিনা হৈছে আৰু দেই বহুত ভাল লাগিছে আৰু একদম আপোনালোকে যে মই এতিয়া কৈছো দেই টিভিত দেখাতকে ওচৰত পালে আপোনালোকে ক'ব মানে সেইগৰাকী বাইদেউ হয় নে নহয় মানে একে সম্পূৰ্ণ বিপৰীত বুলি কৈছে একদম ইমান খোলা মনৰ বহুত ভাল লাগিছে বাইদেউ মই আকৌ আহিম ধুনীয়াকে বাইদেউৰ লগত নাম গাম আৰু বাইদেৱে যিমান সময় পাইছে মই মানে দেখি চকু থৰ খাই গৈছে যিমানখিনি বাইদেৱে সন্মান বুটলিবলৈ সক্ষম হৈছে নহয় এফালৰ পৰা দেখাই দিয়াচোন মানে কি বুলি ক'ম আৰু এইখিনিতো থৈ দিছে এনেকে জেগাই নাই ইয়াত থৈ দিছে এনেকে বহুতখিনি আছে এদিন আপোনালোকক ভালকে দেখাম বাৰু গতিকে এয়া আৰু বাইদেউ সুন্দৰকে চাহ তাহ বনাই খোৱালে সেয়া বাৰু আপোনালোকক নেদেখালো আৰু কিন্তু দেখাম কিন্তু কথাখিনি যিখিনি কৈছে একদম অন্তৰ চুই গৈছে আৰু ইয়াৰ পৰা অকনো স্কিপ নকৰো গোটেইখিনি আপোনালোকলৈ প্ৰেৰণ বাইদেউক একদম চৰণ চুই আকৌ সেৱা কৰিছো বহুত ভাল লাগিছে মানে ওচৰত পাই কথাখিনি যেতিয়া কৈছে মানে একদম বাইদেউৰ গাতহে স্বয়ং ভগৱান থকা নিচিনা লাগিছে দেই
প্ৰত্যেকৰ হৃদয়ত আছে তেনেকুৱা লাগিছে মানে অনুভৱটো তেনেকুৱা হৈছে আৰু শংকৰদেৱে বৰগীতত লিখি গৈছে যত জীৱ জংগম কীট পতংগব অগনগ জগতেৰি কায়া গতিকে আমি একেবাৰে কীট পৰুৱাটোৰ পৰা গোটেই বন তৰু লতিকা সকলো ভগৱন্তৰ সৃষ্টি আৰু সকলোতে তেওঁ আছে প্ৰত্যেকেই ভগৱান প্ৰত্যেকৰে হৃদয়ত আছে আৰু জীৱাত্মাটো পৰমাত্মাৰ লগত প্ৰত্যেক সময়তে মিলি হৈ থাকে আচলতে গতিকে মানুহ আমি সকলোকে শ্ৰদ্ধা ভক্তি কৰিব লাগিব এই কৰ্মই মানুহক কেতিয়াবা পশুলৈ ৰূপান্তৰ কৰে ৰূপান্তৰ নহয় আচলতে ৰূপান্তৰ শব্দটো ভাল শব্দ মানে পশুলে মানে পৰ্যবেক্ষিত কৰে এতিয়া আপোনালোকক কৈছো দেই বাইদেউ ইমানখিনি সন্মান বুটলিবলৈ সক্ষম হৈছে একদম ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তথাপিতো বাইদেউৰ মুখত অকণমান গৌৰৱ নাই অকণমান অহংকাৰ ভাৱ নাই কিন্তু আমাৰ কিছুমান পাবত গজা মানুহ এনেকুৱা আছে মানে মানুহ গলে মানুহ বুলি গণ্য নকৰে আজি মই অত দূৰৰ পৰা আহিছো বাইদেউক এষাৰ মাত্ৰ কথা কৈছো কিন্তু বাইদেৱে ফোন কৰি কৰ পাইছেহি কোনখিনি পাইছেহি বুলি বাইদেৱে ইমান সুন্দৰকে আমাক জেগাখিনি বতাই দিছে আৰু এয়া হৈছে মানৱতা আৰু সেইখিনি বাইদেউৰ ওচৰত আছে কাৰণে আজি বাইদেউ সব ফালৰ পৰা মানে একদম সন্মানৰ যোগ্য গতিকে বহুত ভাল লাগিছে আৰু এই কথাখিনি কওঁতে মোৰো গানুম শিয়ৰি গৈছে কাৰণ মোৰ কাষত একদম ভগৱান আপোনালোকক আকৌ কৈছো বহি থকা নিচিনা লাগিছে যিখিনি কথা কৈছে গতিকে বলক এতিয়া আপোনালোকক বাইদেউৰ লগত সুন্দৰ সুন্দৰ কেইকপিমান ফটো উঠি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছো একদম মোৰ গন্তব্যস্থানত বলক এতিয়া চাওক কৈ পালোহি মানে আপোনালোকক ক'বলৈ ওলাইছো অমিয়া বাইদেউৰ ঘৰৰ পৰা বাহিৰে বাহিৰে আহিলো মোৰ এজন সতীৰ্থ ওচৰলৈ আৰু সেইজন কোন এতিয়া আপোনালোকক দেখাবলৈ লৈছো আহক সোমাই আহিছো এইফালে চিনি পাইছেনে নমস্কাৰ আপোনালোক ভালে আছে ন এয়া হ'ল মৃদুল গগৈ সকলোৱেতো পৰিচিতই ন তথাপিতো আজি মোৰ ভিডিঅ'ত প্ৰথম দেখাইছো যেতিয়া সকলোকে চিনাকি কৰাই দিছো হয় হয় বহুত দিনৰ পৰা আশা আছিল বাইদেউক লগ পাম বুলি আৰু এনেকে ভিডিঅ' বনোৱাৰ জৰিয়তে বাইদেউৰ লগত চিনাকি হৈছিলো আজি মুখামুখি হলো কেনেকুৱা লাগিছে মুখামুখি হৈ খুব ভাল লাগিছে আগত এদিন আপুনি আহিম কৈছিলে ফোন কৰিলে মই সময় দিব নোৱাৰিলো আৰু আজি মিলালে আৰু ভগৱানে গতিকে মোৰো বহুত ভাল লাগিছে একদম মানে মোবাইলত বা দেখি থাকোঁতে অকণ বেলেগ বেলেগ লাগে কিন্তু ওচৰৰ পৰা যে স্কিনটো বৰ ধুনীয়া দেই আপোনালোকক কৈছো বহুত ভাল লাগিছে লগ পাই আৰু তেখেতৰ সহধৰ্মিনীয়ে সুন্দৰকে চাহ বনাই দিলে খালো এতিয়া ইয়াৰ পৰা যাবলৈ হলে মানে একদম বিদায় লোৱাৰ সময়তহে আপোনালোকক চিনাকি কৰাই দিছো আৰু দেই ধন্যবাদ লগ পাম আকৌ আৰু সুন্দৰ সুন্দৰ ভিডিঅ' বনাই আছে আপোনালোকে চাব ন নিশ্চয় বাইদেউকো সাপোৰ্ট কৰিব আমাকো কৰিব সেয়াই আকৌ লগ পাম সুন্দৰকে এদিন একদম মৃদুলৰ লগতে ভিডিঅ' বনাম এতিয়া তথাপিতো মানে উৎপাত হৈছে বহুত ৰাতিও হৈ গ'ল ন গতিকে এতিয়া ব'লক ইয়াৰ পৰা বিদায় লৈছো ব'লক ঠিক আছে আৰু এতিয়া আহি পেলাই পাই গ'লোহি মই য'ত থাকিম সেইখিনি জেগা আৰু কাইলৈ আপোনালোকৰ মাজলৈ সুন্দৰকৈ ভিডিঅ' আনিম আজি মানে মই একদম বহুত দেৰি হৈ গ'ল তথাপিতো আপোনালোকলৈ আগবঢ়াইছোঁ ক'ত সোমাইছোঁ কাক লগ পাইছোঁ সকলোখিনি আপোনালোকক দেখাইছোঁ আৰু এতিয়া পাই গ'লোহি মাইনা ওচৰ এতিয়া এটা ধুনীয়াকৈ ভাত পানী খাই তাৰপাছতে শুব লাগিব সোনকালে কাইলৈ কাৰণ যাব লাগিব আপোনালোকক লগ পাবলৈ হয়নে নহয় গতিকে আজিলৈ আপোনালোকক ইমানখিনিকে দেখালোঁ কাইলৈ লগ পাম আপোনালোকক সুন্দৰ এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি